ৰিচেণ্টলি এটা মই কথা ভাবিছোঁ, আমি কিমান চিনি পাওঁ আমাৰ ক্ল'জেষ্ট ফ্ৰেণ্ডছক, বা যদি আমি ভাবোঁ যে আমি বিজনেছৰ কাৰণে কণ্টেক্টত থাকোঁ, আমি কথা পাতোঁ, সঁচাকৈ আমি চিনি পাওঁনে? মোৰ লাগে আমি চিনি নাপাওঁ। মই কাকো জাজ কৰা নাই। ইনফেক্ট মই কোনো এক্সপেক্টেশ্যনো কৰা নাই। বাট আজিকালি লাইফটো এনেকুৱা হৈ গৈছে যে মানুহে গমেই নাপায় কাৰ লাইফত কি হৈ আছে। ইনফেক্ট মোৰ ল'ৰাকে চাগে বহুতে চিনি নাপায়, এণ্ড আই টেক ইট এজ মাই ফেইলিয়াৰ। মই ৰিচেণ্টলি এটা ভিডিঅ' দিছিলোঁ মই ইনষ্টাগ্ৰামত মোৰ ল'ৰা ক্ৰিকেটাৰ হয়, আৰু বহুতে মোক সুধিছে এইটো কি বস্তু হয়, মানে কি ভিডিঅ' হয়, যোন মানুহক মই 5-6 বছৰৰ পৰা চিনি পাওঁ। চ' মই সেইটো নিজৰ ফেইলিয়াৰ বুলিয়ে ভাবোঁ। চ' ইনস্পাইট অফ ছ'চিয়েল মিডিয়া ইমান থাকি পেলাই আজিকালি মানুহে নাজানে মোৰ ল'ৰা কি কৰে, বা তেওঁৰ চাগে মই নাজানো কি কৰে, হ'ব পাৰে। বাট আগৰ দিনতে ভাল আছিল নহয় জানো? ৰেহাবাৰীত থাকিও আমি কালাপাহাৰৰ মানুহ চিনি পাওঁ, কি কৰি আছে, বাচ্ছা কি কৰি আছে, বা ধৰক দূৰৰো ক'ৰবাত। কিন্তু আজিকালি বলটো সৰু হৈ পেলাই মানুহৰ ফিজিকেল ডিষ্টেঞ্চটো বহুত বেছি হৈ গৈছে। ছ'চিয়েল মিডিয়াত একদম কানেক্টেড, কিন্তু ফিজিকেলি একদম দূৰত, কোনো কাকো চিনি নাপায়। মই বাৰ বাৰ কৈছোঁ, মই কিন্তু কাকো জাজ কৰা নাই, কিন্তু লাইফটো এনেকুৱা এটা চাৰ্কেলত আহি গৈছে যে কোনো খালি মানুহে নিজৰ মানে কি ক'ম, এইটো ছেলফিছ ৰিজনছে ক'ব লাগিব, বিকজ খালি সেই টকা পইচা বিজনেছ সেইটোৱে চিনি পায় হৈ গৈছে মানুহে। মানে কাৰ লাইফত কি হৈ আছে, মোৰ ক্ল'জেষ্ট ফ্ৰেণ্ডছৰ মানে বাচ্ছাৰো চাগে মানুহে গম নাপায়, এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে। চ' আপোনালোকে কি ভাবে এইটো বিষয়ে আপোনালোকে কমেণ্ট কৰিব পাৰে। চ' নেক্সট মই আকৌ এটা এনেকুৱা টপিক লৈ পেলাই কথা পাতিম। থেংক ইউ।